এই ক্লাছ দিয়া ৰূপান্তৰ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যাতে যে আমাক ইমান ধুনীয়া এটা ক্লাছ হিচাপে ক্লাছ এটা দিয়াৰ বাবে আচলতে ভবা নাছিলোঁ এই অনুষ্ঠানলৈ আহি এনেকুৱা এজন মহান ব্যক্তিক লগ পাম আৰু ইমানবোৰ কথা শিকি যাব পাৰিম বুলি আগতে হয়তো কেতিয়াও অনুভৱ কৰা নাছিলোঁ এইবিলাক কথা মা দেউতাৰ কষ্টৰ কথা আজি তেখেতৰ কথা শুনি হয়তো আগতে কৰি অহা ভুলবোৰ মনত পৰিছে বা দুখ লাগিছে মই ছাৰক প্ৰতিজ্ঞা দিছোঁ যে মই যিহেতু আৱাসিকত থাকোঁ আৱাসিকৰ পৰা কোনখন গৈয়ে মই মা দেউতাক সেই ভুলৰ বাবে ক্ষমা বিচাৰিম আৰু মনত যেতিয়া নিগেটিভ থিংকিং আহিব মই তেতিয়া এই ছাৰৰ কথাবিলাকলৈ মই মনত পেলাম যাতে কোনো ধৰণৰ বেয়া কামত মই লিপ্ত নহওঁ মই শেষত ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ মোৰ প্ৰণাম গ্ৰহণ কৰিব মোৰ নাম শ্ৰীমতী সংগীতা ডাঙৰীয়া মই বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ আজি এই অনুষ্ঠানটো মানে এই মুহূৰ্তটো পাই মোৰ খুবেই ভাল লাগিল ভবা নাছিলোঁ যে ইয়ালৈ আহি ইমান এটা ভাল জ্ঞান আহৰণ কৰিম আপোনাক বহুত বহুত ধন্যবাদ মোক আমাৰ সকলোকে এনেকুৱা এটা জ্ঞান প্ৰদান কৰাৰ বাবে মই ভবা নাছিলোঁ মই বুজি পোৱা নাছিলোঁ মা দেউতাৰ কষ্টবোৰ এতিয়া মই এই অনুষ্ঠানটোলৈ আহি মই বুজিব পাৰিলোঁ যে মোৰ বাবে মোৰ দেউতা মোৰ মা দেউতা মানে মোৰ ভগৱান মোৰ মা দেউতা মোৰ ভগৱান ক'ব বিচাৰিছোঁ ইমান কষ্ট কৰি আছে মই আৱাসিকত থাকোঁ মই বুজি পোৱা নাছিলোঁ যে মা দেউতাই মোৰ বাবে ইমান কষ্ট কৰিছে সেইবাবে মাক মই ইয়াৰ পৰা গৈয়ে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিম আৰু জীৱনত এগৰাকী সফল ব্যক্তি হৈ উঠিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ ধন্যবাদ আৰু কোনে ক'ব এটা বিগ ক্লেপ হ'ব লাগে ভাল লাগিছে বহুত সাহসী নমস্কাৰ ছাৰ মোৰ নাম শ্ৰী জ্ঞানদীপ মৰাণ মই বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 11 শ্ৰেণীৰ ছাত্ৰ পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ধুনীয়াকৈ এটা সাৰুৱা বক্তব্য প্ৰদান কৰিলে মা দেউতাই আমাৰ কাৰণে কিমান কষ্ট কৰি আছে আপুনি আমাক ক'লে মই কথাটো শুনি বহুত আৱেগিক হৈ পৰিলোঁ